মোৰ কম টকা খৰচ হয়নে? মোৰ মায়ে থাইৰয়ডৰ ঔষধৰ পৰা দেউতাৰ চুগাৰৰ ঔষধ, মানুহজনীৰ ঔষধ, ল'ৰা ছোৱালী হাগিচালৈকে মোৰ কম টকা যায়নে? হা? এই জনঔষধি কেন্দ্ৰ ক'ত আছে পায়? এলিছা য'তে যাওঁ ত'তে পাবি। ইয়াত তোৰ বেংগলৰ ভূপেন হাজৰিকা পথত আছে আৰু এইমাত্ৰ কৈ গ'ল জনঔষধ কেন্দ্ৰ কমেও 15,000 কাৰ্যকৰী হৈ আছে। তহঁতে কিন্তু মোক বহুত ধুনীয়া কথা এটা শিকালি দেই। এইবাৰ পৰা মই সদায় জনঔষধি কেন্দ্ৰৰ পৰাই ঔষধ আৰু সেই তহঁতে কিন্তু কেৱল ধুনীয়া নাটক এখন কৰি দিলে দেই। নাটক ভাল হ'বই, আমাৰ জীৱনটোৱে দেখোন এখন নাটক হয় নহয় ৰাইজ? আমাৰ জীৱনটো এখন নাটক নহয় নেকি? আমি তাতে ভাৱৰীয়াহে হয় নে নহয়? যি কৈছ চবৰে মূৰৰ মই কোৱা নাই, শ্বেক্সপিয়াৰে কৈ থৈ গৈছিল। তেওঁ কৈছিল আমাৰ জীৱনটো হৈছে এখন নাটক, নাটকত আমি অভিনয়হে কৰি আছোঁ, সেইটো আমাৰ কৰ্তব্য। আপোনালোকে পিছে কৰ্তব্য কৰিলেনে? যদি কৰে নে কৰি দিয়ক। প্ৰয়োজন অনুসৰি জন ঔষধ কেন্দ্ৰলৈ যাওঁ আৰু কম মূল্যত ঔষধ পাই বটল। এতিয়া নাটকখন শেষে কৰি দিয়ক। বহুত ইমান চিৰিয়াছ হৈ দিলি যে আমি নাটকখন আৰম্ভণি কৰিছোঁ গতিকে শেষো কৰিম গানে দিম কৰি দিওঁ। এইবাৰ এইটোৱে কৰোঁ, আমাৰ ষ্টাইলত গাম হা। সকলোৰে মন হৰ্ষ, তোমাৰ দেহ লংঘ। সকলোৰে মন হৰ্ষ, তোমাৰ দেহ লংঘ। ঔষধৰ সঁচা ওলাব, ঔষধৰ সঁচা ওলাব, ঔষধৰ সঁচা ওলাব। বিয়াই বহুলতাৰ বাবে নহয় কোনো বাধ্য। বিয়াই বহুলতাৰ বাবে নহয় কোনো বাধ্য। ধন্যই মহাচিতা উদ্দেশ্য জীৱ